ইমানে মুফাসসিল কোনটো ইমানে মুফাসসিল কোনটো সেইটো মই পাঠ কৰি আছোঁ, আপোনালোকে মুখস্থ কৰিব। আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির ওয়াল কদরি খাইরিহি ওয়া শাররিহি মিনাল্লাহি তাআলা ওয়াল বা'সি বা'দাল মাউত। যেতিয়া আপোনাৰ ভয় লাগিব, ভয় আহিছে, কিবা এটা বস্তু দেখি ভয় আহিছে, তেতিয়া এই দোৱা পাঠ কৰিব লাগিব। লা ইলাহা ইল্লাল্লাহ। সবে কদৰে এই দোৱা পঢ়াটো আটাইতকৈ ভাল। আল্লাহুম্মা ইন্নাকা আফুবুন তুহিব্বুল আফওয়া ফাফু আন্নি ইয়া গাফুরু ইয়া গাফুরু। যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব, তেতিয়া এই দোৱা পঢ়িব লাগিব। বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহি লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। ফজৰ আৰু মাগৰিবৰ পিছত এই দোৱাটো পঢ়িব লাগিব। আল্লাহুম্মা আজিৰনি মিনান নাৰ। খাদ্যটো সমগত আহিলে দোৱা পঢ়িব লাগে। সেই দোৱাটো হৈছে আল্লাহুম্মা বাৰিক লানা ফিমা ৰাযাকতানা ওয়া কিনা আযাবান নার। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ ভাইসকল আৰু মোৰ ভনীসকল, আপোনালোকে মোৰ ওয়াজ শুনি আছে। বিবাহৰ সময় হজৰত ফাতেমা ৰাদিয়াল্লাহু তাআলাৰ বয়স। আজিকালি যিবিলাক তিৰোতা আছে, যিবিলাক মহিলা আছে, অসমত নাথাকক কিয়, ভাৰতত নাথাকক কিয়, গোটেই বিশ্বৰ জমিত নাথাকক কিয়, তেখেতসকলৰ বয়স কিমান হ'ব পাৰে বিবাহৰ সময়ত? এতিয়া মই যে কৈ আছোঁ অসমৰ আমিৰ হামজা, সেইটো আপোনালোকে ভালদৰে জানে। এতিয়া ছোৱালীসকলৰ বয়স কিমান হ'ব লাগে, কেনেকৈ বিয়া হয়, বিবাহ হয়, সেই বিষয়ে মই আজি আলোচনা কৰি আছোঁ। মোৰ মাসকল মনত ৰাখিব, দ্বিতীয় হিজৰী সময়ত হজৰত আলীৰ লগত হজৰত ফাতেমা ৰাদিয়াল্লাহু তাআলাৰ বিবাহ সম্পন্ন হৈছিল। বিবাহটো আল্লাহৰ মছজিদত হৈছিল। গতিকে মোৰ ভনীসকল, আপোনালোকৰ বিবাহটো মছজিদত হোৱা ভাল। আমি অসমত থাকোঁ, আজিকালি বিবাহৰ বয়স তিৰোতাৰ 18 বছৰ আৰু
পুৰুষৰ 21 বছৰ হ'ব লাগে, এইটো আমি শুনিব পাৰিছোঁ। কিন্তু আমি দেখিছোঁ কিতাপৰ ভিতৰত ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহাৰ বয়স মানে কি কৰিছিলে, তাইৰ বয়স কম আছিল। কিতাপত পোৱা গৈছে তাইৰ বয়স 14 বছৰ হৈছিলে, তেতিয়াই ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহাৰ বিবাহ হৈছিলে। যিটো মই কিতাপত পাইছোঁ সেইটো মই কৈ আছোঁ। গতিকে আপোনালোকে শুনিব। আৰু এটা কথা ইয়াত উল্লেখ কৰিব পাৰ যে আৰু পুৰুষৰ 21 বছৰ হ'ব লাগে, এইটো আমি জানিব পাৰিছোঁ। কিন্তু ফাতেমা বিশ্বৰ ভিতৰত ধুনীয়া তিৰোতা আছিল, এনেকুৱা তিৰোতাই আছিল। ফাতেমাৰ দৰে ইমান সুন্দৰী মহিলা বিশ্বৰ জমিনত কোনেও নাছিল। কিন্তু ফাতেমাৰ বয়স 14 বছৰ হৈছিল, তেতিয়া ফাতেমাৰ বিবাহ হৈ যায়। মই কথাটো আকৌ কৈ আছোঁ, আপোনাৰ ভালদৰে মনত ৰাখিব যে তিৰোতাৰ 18 বছৰ আৰু পুৰুষৰ 21 বছৰ হ'ব লাগে, এইটো আমি জানিব পাৰিছোঁ, কাণেৰে শুনিছোঁ। কিন্তু ফাতেমা বিশ্বৰ ভিতৰত ধুনীয়া তিৰোতা আছিল, তাইৰ বিবাহৰ বয়স আছিল 14 বছৰ। এই কথা মই বাৰে বাৰে কৈছোঁ এইকাৰণে যে আপোনালোকে মনত পৰিব, যিমান বাৰ মই কম সিমান বাৰ আপোনালোকৰ মনত পৰিব যে ফাতেমাৰ বয়স কিমান আছিল বিবাহৰ সময়ত। মোৰ ভনীসকল আপোনালোকে মনত ৰাখিব, 14 বছৰ বয়সত ফাতেমাৰ বিবাহ হৈছিলে আৰু হযৰত আলীৰ বয়স আছিল 23 বছৰ। সুবহানাল্লাহ। মই কিতাপত যিটো পঢ়িছোঁ সেইটো মই কৈ আছোঁ। 23 বছৰ বয়স আছিল। কাৰ আছিল? হযৰত আলী, শক্তিশালী বিশ্বৰ জমিনত হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহাৰ বয়স আছিল। আনহু ক'ব লাগিব, কাৰণ আলী সাহেব কি মানে পুৰুষ মানুহ, তাৰ ক্ষেত্ৰত আনহু হ'ব ব্যৱহাৰ কৰিব লাগিব। গতিকে হযৰত আলীৰ বয়স আছিল কিমান? 23 বছৰ। কোনো ঠাইত পোৱা যায় যে বিবাহৰ সময়ত আলীৰ বয়স 21 বছৰ আছিল। কোনো ঠাইত 24 বছৰ পাইছোঁ, কিন্তু 23 বছৰই সহি। সুবহানাল্লাহ। মনত ৰাখিব।